কেতিয়াবা জীৱনত এনে এটা মুহূৰ্ত আহে যেতিয়া আমি আমাৰ হৃদয়ৰ অতি ওচৰৰ কাৰোবাক হেৰুৱাই পেলাওঁ। কিন্তু সেই ব্যক্তিজন আমাৰ পৰিয়াল বা কোনো বন্ধু নহয়। তেওঁলোক আমাৰ আদৰ্শ, আমাৰ ভাৱমূৰ্তি, সেইজন ব্যক্তি যিয়ে আমাক শিকাই যায় জীৱনটোত হাৰি যোৱাৰ পিছতো কেনেকৈ জীয়াই থাকিব লাগে, কেনেকৈ আগবাঢ়িব লাগে জীৱনত, সপোন দেখিব লাগে কেনেকৈ, আৰু আকৌ উঠি আগুৱাই যাব লাগে কেনেকৈ। তেওঁলোক নোহোৱা হৈ গ'লে এনে লাগে যেন আমাৰ জীৱনৰ পৰা যেন এটা পোহৰ আঁতৰি গুচি গৈছে, আমাৰ পোহৰ দিয়া চাকি গছি নুমাই গৈছে। আমি তেওঁলোকৰ প্ৰতিটো শব্দ, প্ৰতিটো গীত, প্ৰতিটো কাম, প্ৰতিটো হাঁহিত নিজকে বিচাৰি থাকোঁ, বিচাৰি পাওঁ, বিচাৰিবলৈ চেষ্টা কৰোঁ। কিন্তু আচল প্ৰশ্নটো হ'ল, আমি কেনেকৈ আগবাঢ়ি যাম? সেই যন্ত্ৰণাক আমি কেনেকৈ শক্তিলৈ ৰূপান্তৰিত কৰিম? নমস্কাৰ বন্ধুসকল, মই বিশ্বজিৎ আৰু বিশ্বজিৎ ব্লগছ আছামলৈ আপোনালোকক সকলোকে সাদৰেৰে স্বাগতম জনাইছোঁ। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব বন্ধুসকল। যদি আপুনি চেনেলটো নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, আজি মোৰ বুকুত বহুত বিষ যেন অনুভৱ কৰিছোঁ। কথা ক'বলৈ শব্দ বিচাৰি পোৱা নাই। আজি আমি কথা পাতিম আমাৰ সকলোৰে মৰমৰ, শ্ৰদ্ধাৰ, সমগ্ৰ অসমবাসীৰ হিয়াৰ আমঠু জুবিন দাৰ বিষয়ে, জুবিন গাৰ্গৰ বিষয়ে। এজন শিল্পী, এজন প্ৰিয় শিল্পীক হেৰুৱাই পেলোৱাটো যে কিমান কষ্টকৰ হ'ব পাৰে, সেয়া আজি প্ৰতিজন অসমীয়াই অনুভৱ কৰিছে। জুবিন দা আমাৰ বাবে কেৱল এজন গায়কেই নাছিল, তেওঁ আছিল আমাৰ জীৱনৰ সুখ দুখৰ প্ৰতিটো পলৰ, প্ৰতিটো মুহূৰ্তৰ সংগী। তেওঁৰ কণ্ঠই পৃথিৱীৰ চুকে কোণে থকা প্ৰতিজন মানুহৰ হৃদয় স্পৰ্শ কৰি গৈছিল। আমাৰ দুখৰ সময়ত তেওঁৰ গীতে আমাক সান্তনা দিছিল, বুকুত জীয়াই থকাৰ আশা যোগাইছিল। যেতিয়া এনেকুৱা এজন মহান শিল্পী হঠাতে আমাক এৰি থৈ গুচি যায়, আমাৰ পৰা আঁতৰি যায়, তেতিয়া এনে লাগে যেন আমাৰ কলিজাৰ এটা অংশ চিৰদিনৰ বাবে ভাঙি চুৰমাৰ হৈ গৈছে। সমগ্ৰ অসম ম্ৰিয়মান হৈ পৰিছে তেওঁৰ দুখত। কোটি কোটি অনুগামীৰ হৃদয়ত এক কেতিয়াও যেন পূৰণ নোহোৱা, পূৰাব নোৱাৰা শূন্যতাই বিৰাজ কৰিছে। বন্ধুসকল, এবাৰ ভাবি চাওকচোন, আমাৰ শৈশৱ, আমাৰ যৌৱন, আমাৰ প্ৰথম প্ৰেম হয়তো এই সকলোবোৰতেই জুবিন দাৰ গান, জুবিন দাৰ গীতে সাঙুৰ খাই আছিল। কলেজৰ কেণ্টিনৰ আড্ডাই হওক বা নিশাৰ অকলশৰীয়া এটি মুহূৰ্তই হওক, জুবিন দাৰ গান নহ'লে যেন আমাৰ এই সকলোবোৰ আধৰুৱা হৈ পৰিছিল। কেৱল অসমেই নহয়, বলিউডৰ ইয়ালি গানেৰে তেওঁ সমগ্ৰ বিশ্বকেই কঁপাই তুলিছিল। আজি সেইগৰাকী মহান ব্যক্তিক হেৰুৱাই সমগ্ৰ বিশ্বৰে সংগীত প্ৰেমী স্তব্ধ হৈ পৰিছে। হয়তো বহুতৰে বাবে এয়া বিশ্বাস কৰিবলৈ টান হৈ পৰিছে যে আমাৰ হিয়াৰ আমঠুজন আৰু কোনোদিন মঞ্চত থিয় হৈ আমাক উন্মাদ কৰি, আমাক বলিয়া যেন কৰি নতুলে কেতিয়াও। কিন্তু বন্ধুসকল, আমাৰ এই গভীৰ দুখক আমি লাহে লাহে তেওঁৰ অমৰ স্মৃতিৰ জৰিয়তে শক্তিলৈ সলনি কৰিব লাগিব, শক্তিলৈ ৰূপান্তৰিত কৰিব লাগিব এই দুখক। যেতিয়াই আমি তেওঁৰ পুৰণি চিৰসেউজ গানবোৰ শুনো, গীতবোৰ শুনো, তেওঁৰ পুৰণি ইণ্টাৰভিউবোৰ চাওঁ বা বন্ধু বান্ধৱীৰ সৈতে তেওঁৰ জুবিন দাৰ বিষয়ে কথা পাতোঁ, তেতিয়াই আমাৰ মনলৈ এক অদ্ভুত শান্তি আহে। আমি কেৱল তেওঁৰ গুচি যোৱাৰ দুখতে ভাঙি পৰিলে নহ'ব, বৰঞ্চ তেওঁ আমাৰ বাবে যি অমূল্য সাংস্কৃতিক সম্পদ আৰু অনুপ্ৰেৰণা এৰি থৈ গৈছে, তাক লৈ আমি গৌৰৱ অনুভৱ কৰিব লাগিব, গৌৰৱান্বিত হ'ব লাগিব, আৰু তথা জীৱনৰ দলিচাখনত আমি আগুৱাই যাব লাগিব। আমাৰ জীৱনটোক তাক লৈ উদযাপন কৰিব লাগিব। জুবিন দাৰ এই জীৱন যাত্ৰাই আমাক শিকায় যে আমি জীৱনটো সদায় মুক্ত মনে, সৃষ্টিশীলতাৰে আৰু সমাজৰ প্ৰতিজন মানুহৰ প্ৰতি বুকুত মৰম বান্ধি লৈ জীয়াই থাকিব লাগে। জুবিন দাৰ প্ৰতিজন অনুৰাগীয়ে তেওঁৰ উত্তৰাধিকাৰীক আগুৱাই লৈ যাব পাৰে, আৰু এইকেইটা কামৰ জৰিয়তে তেওঁ এই কাম কৰিব পাৰিব। প্ৰথমতে
তেওঁৰ গানবোৰ গভীৰতাৰে শুনক আৰু তাৰ বাৰ্তাবোৰ, তাৰ সেই গীতৰ বাৰ্তা অনুভৱ কৰক। দ্বিতীয়তে, সমাজত সদায় ইতিবাচকতা অৰ্থাৎ পজিটিভিটি আৰু মৰম বিয়পাই দিয়ক। তৃতীয়তে, আমাৰ থলুৱা কলা সংস্কৃতিক জীয়াই ৰাখিবলৈ চেষ্টা কৰক আৰু তাক সদায় সমৰ্থন কৰক, সন্মান কৰি যাওক। আৰু চতুৰ্থতে, তেওঁ কৰা সামাজিক কাম কাজ আৰু সমাজ সেৱাক নিজৰ শক্তি অনুসৰি আগুৱাই লৈ যাবলৈ চেষ্টা কৰক। বন্ধুসকল, এজন মহান শিল্পীৰ বিদায় মুহূৰ্তটো সদায় বহু বেদনাদায়ক হয়, কিন্তু তেওঁৰ সৃষ্টি আৰু আদৰ্শই আমাক এই দুখৰ পৰা ওলাই অহাত সহায় কৰিব নিশ্চয়। যদি আমি তেওঁক এই চকুলোৰে, এই চকু পানীৰে নহয় বৰঞ্চ তেওঁ আমাক দি যোৱা মৰমৰ বাবে ধন্যবাদ জনাই মনত ৰাখোঁ, তেন্তে জুবিন দাৰ সংগীত আমাৰ মাজত চিৰদিনৰ বাবে অমৰ হৈ থাকিব। আজিৰ বাবে ইমানেই বন্ধুসকল। আজি আহি আছোঁ আপোনালোকৰ ওচৰৰ পৰা। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আপোনালোক কুশলে থাকক। জুবিন দা, আপুনি সদায় আমাৰ হৃদয়ত থাকিব সদায়। ধন্যবাদ। জয় আই অসম।